হেল্ল' ষ্টুডেণ্টছ, যিসকল ছাত্ৰীয়ে HS আৰু HSLC পাছ কৰিছে তেওঁলোকৰ বাবে আছে এটা ভাল খবৰ। আৰু এই খবৰটো ইতিমধ্যে ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তো ইয়াতে ডিটেইলছত যদি ডিছকাছ কৰোঁ, ইয়াতে কোৱা হৈছে যে HSLC HSত উত্তীৰ্ণ ছাত্ৰীসকলে ছাত্ৰসকলে নহয়, ছাত্ৰীসকলে লাভ কৰিব ক্ৰমে 12,500 আৰু 10,000 টকাকৈ। তো নিউজটো যদি আমি ডিটেইলছত চাওঁ, ইয়াতে লিখিছে নিযুত মইনা আঁচনিৰ অধীনত HSLC HS উত্তীৰ্ণ ছাত্ৰীসকলে লাভ কৰিব ক্ৰমে 12,500 টকা আৰু 10,000 টকাকৈ। এই পুঁজি বিতৰণৰ কাঠামো নিৰ্ধাৰণৰ বাবে গঠন কেবিনেট উপসভাপতি সমিতি। তো সেইটো কাৰণে মানে কেনেকৈ কি দিয়া হ'ব সেইটো কাৰণে এটা কেবিনেট গঠন কৰা হৈছে, উপসমিতি এটা গঠন কৰা হৈছে। ৰণোজ পেগু আৰু চন্দ্ৰমোহন পাটোৱাৰীক সামৰি গঠন কেবিনেট উপসমিতি। আৰু সেইটোৰ কাৰণে কি কৰিছে, আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু আছে আৰু চন্দ্ৰমোহন পাটোৱাৰী আছে। কেবিনেট উপসমিতি আৰু 15 আগষ্ট কাৰ্যকাৰী হ'ব এই আঁচনি। তো আঁচনিটোৰ কাৰণে কেইদিনমান ৰ'ব লাগিব, 15 আগষ্টতহে হ'ব সেইটো কাৰ্যকাৰী। তো ৰাজ্যিক কেবিনেটৰ বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। তো ইতিমধ্যে এখন কেবিনেট বৈঠক হৈ গৈছে, তো তাত এইখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তো এইখিনিতে এটা কথা ক্লিয়াৰ কৰি দিওঁ যে এইটো যিটো নিযুত মইনা আঁচনি আছে সেইটো আনন্দৰাম বৰুৱাটো নপৰিব, বা আমাৰ যোনটো স্কুটি প্ৰজ্ঞান ভাৰতীৰ যি স্কুটি স্কিম আছে তাৰ আণ্ডাৰটো নপৰিব। কমপ্লিটলি এইটো বেলেগ, অকল ছাত্ৰীসকলৰ কাৰণে কৰা হৈছে এইটো কাম, ছাত্ৰসকলৰ কাৰণে নহয়। আৰু বাকী ডিটেইলছসমূহ আমি 15 আগষ্টতে পাম, হয়তো 2 এদিন আগতো পাব পাৰোঁ। কিদৰে এপ্লাই কৰিব লাগিব, কিদৰে কি কৰিব লাগিব, সেইখিনি ডিটেইলছ হয়তো কেইদিনমান পিছতহে আমি পাম। ইয়াতে হয়তো ল'ৰাসকলৰ মনত আহিব পাৰে যে অকল এইবাৰ কি এইখিনি দিয়ে থ'ব নেকি, আনন্দৰাম বৰুৱা নিদিব নেকি, বা প্ৰজ্ঞান ভাৰতী স্কুটি নিদিব নেকি। তো সেইখিনিও দিয়া হ'ব, সেইখিনি হয়তো পিছত আমি গম পাম, কেইদিনমান পিছতেতো গম পাম সেইখিনি কেতিয়া কি কৰা হ'ব। কিন্তু এইখিনি মই ক'লোঁ অলৰেডি, এইখিনি কমপ্লিটলি এইখিনি বেলেগ বস্তু। অকল এইখিনি গাৰ্লছ ষ্টুডেণ্টখিনিৰ কাৰণে এইখিনি ইমপ্লিমেণ্ট কৰা হৈছে, যোনটো নিযুত মইনা আঁচনি সেইটো আণ্ডাৰত কৰা হৈছে। সেইটো আৰু এইটো মিক্স নকৰিবা। তো সেইখিনিতো বস্তু আনন্দৰাম বৰুৱা আৰু প্ৰজ্ঞান ভাৰতীতো ল'ৰা ছোৱালী গোটেইখিনিয়ে পাব, কিন্তু অকল নিযুত মইনা আঁচনিখন অকল খালি ছোৱালীৰ কাৰণে প্ৰস্তুত কৰা হৈছে। তো বাকী কিদৰে কি কৰিব লাগিব ডিটেইলছত পিছত যেতিয়া মই গম পাম, তেতিয়া নটিফিকেশ্যন আহিব হয়তো সোনকালে, তো তাত ডিছকাছ কৰা হ'ব। সেইখিনি মই ডিছকাছ কৰি দিম বাৰু, কিদৰে এপ্লাই কৰিব লাগিব। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত শেষ কৰিলোঁ। কিপ ৱাটচিং একেলাৰ্ণ।